বন্ধুসকল নমস্কাৰ। এয়া চাওকচোন, মোৰ বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে আমি দৰা কইনা দুয়ো মিলি কইনাৰ মাকৰ ঘৰলৈ আমি আলহী হিচাপে অহাৰ পিছত আমাক কেনেদৰে আপ্যায়ন কৰা হৈছিল, আমাক দুয়োকে একেলগে বহি এনেদৰে খাবলৈ দিয়া হৈছিল। আপোনালোকে চাওকচোন, মানে মই খোৱা খাদ্যৰ আধৰুৱাখিনি মানে কইনাক খাবলৈ দিয়া হৈছিল। আৰু এনেদৰে মই খোৱা আধৰুৱা কইনাক খাবলৈ দিলে হেনো আমাৰ দৰা কইনা দুয়োৰ মাজত মানে মিলা প্ৰীতি মৰম আদৰ এইবোৰ মানে দীৰ্ঘম্যাদী হৈ থাকে, চিৰদিনলৈ যুগমীয়া হৈ থাকে। এয়া মানে আমাৰ লোকবিশ্বাস কিছুমান আছে আৰু সেই অনুসৰি এনেদৰে আমাক দুয়োকে খাব দিয়া হৈছিল। আমি দুয়ো লাজ কৰিছিলোঁ বাৰু, লাজকৈ ময়ো খাইছিলোঁ। তাতে আকৌ ওচৰতে এইজনী হৈছে আপোনাৰ কইনাৰ বায়েক, ওচৰতে আছে কইনাৰ ভনীয়েক বা আন আত্মীয়ও দুই এজনে চাই আছিলে। এইফালে মোবাইলেৰে ভিডিঅ' কেমেৰাও কৰি আছিলে। তো কইনাই লাজ কৰি আছে, স্বাভাৱিক কথা বাৰু, লাজ কৰিবই। মোবাইলত যিহেতু ৰেকৰ্ডিং কৰি আছে, তাতে আৰু আন মানুহখিনি আছে, লাজ কৰাটো স্বাভাৱিক কথা। মোৰো লাজ লাগিছিল যদিও উপায় নাই আৰু, এনেকৈ দিছে যিহেতু কৰিছোঁ আৰু। এয়া মই খোৱাৰে আধা মানে খুৱাই দিছোঁ কইনাকক। চাওকচোন, তাইও লাজ কৰিছে, খুবেই লাজ কৰিছে। মোৰো অকণমান লাজ লাগিছে যদিও আছোঁ বাৰু পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰি কিবাকৈ। কইনা লাজত মৰিয়ে গৈছে। এয়া চাওকচোন।